Hello students, welcome to our channel Ben Vista classes. আজি আমি ভিডিও তোমালোকক ক্লাস 7 ৰ শংকৰদেৱ বিদ্যানিকেতনৰ 6 নম্বৰ চেপ্টাৰৰ ত্ৰিভুজ আৰু ইয়াৰ ধৰ্মৰ 6 নম্বৰ অংকটো কৰাব আছে। তো এই অংকটো কি দিছে কোৱেশ্চনটো মই পাতি লৈছো চোৱা চিত্ৰত। এটো চিত্ৰটো ফিগাৰটো আঁকি দিছো। কিউ এংগল ত্ৰিভুজটো কি পি কিউ আৰ ত্ৰিভুজৰ কিউ এংগলটো সমকোণ। আৰু কৈছে যে এই ত্ৰিভুজটোৰ মাজতে আৰু এটা ৰেখা দেখা পাইছে এসটি ৰেখা দেখা পাইছে এসটি প্যাৰেলাল কিউআৰ এসটি কিউআৰৰ সমান্তৰাল একে ডিসটেন্সত আছে কেতিয়াও লগ নাখায় সমান্তৰাল ঠিক আছে তো কৈছে যে x আৰু y কিমান উলিওৱা ওকে এটা আমি আগৰ ৰেখা আৰু কোণ বা ইয়াটো হোক আমি পঢ়ি আহিছিলো যদি এসটি আৰু কিউআৰক মই বহাই দিও দেই এসটিক বহাই দিলো কিউআৰক বহাই দিলো আৰু এটো টিআৰ এটো মই ওপৰত আঁকি দিছো টিআৰ কো মই বহাই লৈছে এটো টিআৰ হ'ব এটো বিন্দু টি এটো বিন্দু আৰ আৰু এস টি আৰু কিউ আৰ আৰু বহাই দিছো হল ইয়াৰ তলত মানে বহাই দিছো তো দুডাল সমান্তৰাল ৰেখা যেতিয়া এডাল আনডাল ৰেখাই সমানে মাজেদি যায় বা মাজেৰে দুভাগ কৰে তেল কি বুলি কয় ছেদক তো ছেদকে ভাগ কৰিলে কোন বহুত কোন সৃষ্টি হয় কোন বিলাক এতিয়া এইটো কোন 35 ৰ লগত y কোন এইটো কোন আৰু এইটো কোন হয় এই দুটা কোণক আমি কি বুলি কওঁ অনুৰূপ কোণ অনুৰূপ কোণ বিলাক কি হয় সদায় সমান একদম এক্সাক্ট এইটো 35 নহয় এইটো 30 সমান হয় ঠিক আছে এইটো কনসেপ্টক আমি ইউজ কৰিম সেইকাৰণে মই আঁকি দেখাই দিছো তোমালোকক the solutionত চোৱা angle t equal angle r angle r কে angle y বুলি লিখিব পাৰা দেই ঠিক আছে কিয় অনুৰূপ কোণ আৰু বেকেটত লিখিব পাৰা st ৰেগুলাৰ qr ঠিক আছে এটো হল পালা y angle টো কিমান পালোগৈ এটা কিমান হ'ব angle y equal 35 ডিগ্ৰী বাস y পাই গলো আৰু কি লাগে x লাগে এতিয়া চোৱা আমি মাজৰ এডাল বাদ দিলো তিনটা এংগল কি p q r ত্ৰিভুজৰ x এংগল p এংগল q এংগল আৰু r এংগল x এটো x বুলি ধৰিছে এটো 90 ডিগ্ৰী আমি জানোৱে আৰু y টো কিমান পালো 35 ডিগ্ৰী দুটা পাই গলো আমি কোণ আৰু এটাহে উলিয়াব লাগে সিম্পল ত্ৰিভুজ p q r ৰ পৰা p angle plus q angle plus r angle equal 180 ডিগ্ৰী তিনটা কোণৰ যোগফল কি ত্ৰিভুজৰ 180 ডিগ্ৰী এটো পাৰিলে ব্ৰেকেটত লিখি দিবা p টো চোৱা p টোক আমি x বুলি ধৰি লওঁ দেই q টো 90 ডিগ্ৰী জানো আৰু r angle টো y যেটো 35 ডিগ্ৰী 1 x plus 90 plus 35 কিমান হ'ব 125 equal 180 angle x equal 125 কিটো সাইডে লৈ গলে মাইনাস হৈ যাব angle x equal 10 পৰা 5 গলে প্লাস হল 7 পৰা 2 গলে প্লাস 55 ডিগ্ৰী x angle কিমান পালোগৈ 55 ডিগ্ৰী তো y পাই গলো 35 x পাই গলো 55 তো বহুত সিম্পল অংক ইয়াৰ কনসেপ্ট কি জড়িত আছে অনুৰূপ কোণৰ কনসেপ্ট জড়িত হৈ আছে আৰু লগতে ত্ৰিভুজৰ তিনটা কোণৰ যোগফল 180 ডিগ্ৰীটো জড়িত হৈ আছে তো এই দুটা ভালকে চাবা তো আজিলৈ ইমানতে অংকটো সামৰিছো নেক্সট ভিডিঅত আমি কৰাম 7 নম্বৰ